নমস্কাৰ ছাত্ৰসকল সদৌ অসম কৰ্মচাৰী পৰিষদে আপোনাৰ কৰ্মচাৰীসকলৰ 23টা আপোনাৰ গুৰুত্বপূৰ্ণ দাবী তেওঁলোকৰ চাকৰি নিয়মীকৰণ গ্ৰেচুইটি দৰমহা বৃদ্ধি পেঞ্চন বৃদ্ধি পদোন্নতি পুৰণা পেঞ্চন আদিকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ আপোনাৰ সমাধান বিচাৰি সদৌ অসম কৰ্মচাৰী পৰিষদে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এক জ্ঞাপন দিছে আৰু যাৰ ফলত তেওঁলোকে এক আনুষ্ঠানিক আলোচনা বিচাৰি আবেদন জনাইছে আৰু এয়া হ'ল আপোনাৰ যোৱা 25/2/2028 তাৰিখে আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ 23টা মূল বিষয়বস্তু ইয়াতে সামৰা হৈছে যাতে কৰ্মচাৰীসকলে লাভান্বিত হ'ব পাৰে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাত্ৰছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতে পাবলৈ কৰ্মচাৰীসকলৰ পৰা প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাত্ৰছাত্ৰীসকল সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল চাব প্ৰথমতে নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বহাল ৰখা হওক দ্বিতীয়টো প্ৰস্তাৱ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া কাৰ্যালয় স্মাৰক অনুসৰি 1 ফেব্ৰুৱাৰী 2005 আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা অসম চৰকাৰৰ শিক্ষক বিষয়া কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনা হওক এয়া নিশ্চয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঠিক তেনেদৰে আপোনাৰ 3 নম্বৰ প্ৰস্তাৱটো লক্ষ্য কৰিব য'ত লিখা আছে 2013 চনৰ পৰা প্ৰাধিকৃত শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকলক তেওঁলোকৰ চাকৰিৰ শেষ মাহৰ দৰমহাৰ 50% মাহিলী পেঞ্চন হিচাপে মঞ্জুৰ কৰা হওক লগতে 4 নম্বৰ প্ৰস্তাৱ আগবঢ়াইছে শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰা হওক 5 নম্বৰ প্ৰস্তাৱটো আগবঢ়াইছে বছৰ ধৰি একেটা পদতে কাৰ্যনিৰ্বাহ কৰি থকা বিভিন্ন বিভাগৰ কনিষ্ঠ অভিযন্তাসকলক এক্স কেডাৰ পদ সৃষ্টিৰে পদোন্নতি দিয়া হওক আনহাতে 6 নম্বৰ প্ৰস্তাৱটো আগবঢ়াইছে ফিক্স পে কেজুৱেল ৱৰ্কচাৰ্ছ চাফাই কৰ্মী মাষ্টাৰ ৰোল ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী অতিৰিক্ত শিক্ষক টিউটৰসকল ICT শিক্ষকসকল অসম জৰীপ বিভাগৰ পথাৰ শাখাত কৰ্মৰত খালাচীসকলক মুখ্যমন্ত্ৰী লোকসেৱা কাৰিকৰ যোজনাত অন্তৰ্ভুক্তি কৰা হওক 7 নম্বৰে সংশ্লিষ্ট বিধি সংশোধন কৰি সকলো কৰ্মচাৰীকে গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা হওক 8 নম্বৰ প্ৰস্তাৱটো হ'ল সময়মতে সকলো বিভাগৰ খালী পদ পদোন্নতিৰে পূৰণ কৰা হওক 9 নম্বৰ প্ৰস্তাৱটো সকলো বিভাগৰ চাকৰি সেৱা বিধি প্ৰস্তুত কৰা হওক 10 নম্বৰটো হ'ল আপোনাৰ সেৱা বিধি অনুসৰি সকলো সেৱাৰ ক্ষেত্ৰত টাইম স্কেল প্ৰমোচনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হওক ছাত্ৰছাত্ৰীসকল টাইম স্কেলৰ ফলত আপোনালোকে অতিৰিক্ত 3% আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আৰু আপোনাৰ 23টা প্ৰস্তাৱ আগবঢ়াইছে আৰু এয়া আপোনাৰ যোৱা 25 ফেব্ৰুৱাৰীৰ হয় এয়া শেহতীয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আপোনাৰ 11 নম্বৰ প্ৰস্তাৱটো হ'ল দৰমহা সংশোধনীৰ পূৰ্বে ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলে লাভ কৰা ফিক্স দিয়ে আদায় দিয়া হওক আনহাতে 12 নম্বৰ প্ৰস্তাৱটো হ'ল পাহাৰীয়া ভাত্তা আৰু অনুকম্পামূলক ভাত্তা বৃদ্ধি কৰা হওক 13 নম্বৰ প্ৰস্তাৱটো আগবঢ়াইছে আপোনাৰ চিকিৎসালয়ত কৰ্মৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে আদায় দিয়াৰ দৰে পেচেণ্ট কেয়াৰ এলাউন্সৰ ব্যৱস্থা কৰা হওক এক গুৰুত্বপূৰ্ণ খবৰ ঠিক তেনেদৰে আপোনাৰ 14 নম্বৰ প্ৰস্তাৱটো আগবঢ়াইছে সেয়া হ'ল সকলো শ্ৰেণীৰ শিক্ষক বিষয়া কৰ্মচাৰীৰ GIS বৰঙণি বৃদ্ধি কৰা হওক ছাত্ৰছাত্ৰীসকল বৰ্তমান যি 200 টকা GIS বৰঙণি কাটি আছে সেয়া আপোনালোকে অৱসৰৰ পিছত আপোনাৰ কিমান 1 লাখ কি 2 লাখৰ ভিতৰতহে আপোনালোকে পাব আৰু সেয়া যদি GISটো যদি আপোনাৰ 200 টকাৰ ঠাইত যদিহে 500 টকা নাইবা 1000 টকা কৰা হয় তেনেহ'লে আপোনালোকে অৱসৰৰ সময়ত আপোনাৰ 10 লাখতকৈ বেছি টকা পাবলৈ সক্ষম হ'ব সেয়ে আমি আশা ৰাখিছোঁ 200 টকাৰে বৰ্তমান দিনতনো কি হয় সেয়েহে আপোনাৰ 200 টকা আপোনাৰ চতুৰ্থ কৰ্মচাৰীৰ 100 টকা তেনেহ'লে 100 আৰু 200 টকাৰ পৰিৱৰ্তে কমচে কম 500 নাইবা 1000 টকা কৰিব লাগে এতিয়া আমি 15 নম্বৰ প্ৰস্তাৱটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল অসম সচিবালয় আৰু অন্যান্য বিভাগত দীৰ্ঘদিন ধৰি কৰ্মৰত মাষ্টাৰ ৰোল ফিক্স পে কেজুৱেল ৱৰ্কচাৰ্ছ চাফাই কৰ্মী আৰু অসম জৰীপ বিভাগৰ পথাৰ শাখাত কৰ্মৰত খালাচীসকলক সমাহাৰত ন্যূনতম দৰমহা 15,900 টকা আৰু অন্যান্য ভাত্তা ন্যূনতম পেঞ্চন আৰু গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা হওক আনহাতে 16 নম্বৰ প্ৰস্তাৱটো আগবঢ়াইছে সেয়া হ'ল ঠিকাভিত্তিক নিয়োগ কৰা শিক্ষক কৰ্মচাৰী অতিৰিক্ত শিক্ষক টিউটৰসকল ICT শিক্ষকসকলক চাকৰি নিয়মীকৰণ কৰা আৰু তেওঁলোকৰ বাবে অন্যান্য ভাত্তা ন্যূনতম পেঞ্চন আৰু গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰিব লাগে ঠিক তেনেদৰে 17 নম্বৰ প্ৰস্তাৱটো আগবঢ়াইছে সেয়া হ'ল শিক্ষা ক্ষেত্ৰ আইনৰ আধাৰত একত্ৰীকৰণ কৰা বিদ্যালয়সমূহৰ নিম্ন স্নাতক পদত কৰ্মৰত
অৰ্হতা সম্পন্ন স্নাতক শিক্ষকসকলৰ প্ৰথম স্নাতক পৰ্যায়লৈ উন্নীত কৰা হওক। ঠিক তেনেদৰে 18 নম্বৰ প্ৰস্তাৱটো উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত অৰ্হতা সম্পন্ন শিক্ষকসকলক বিষয় শিক্ষক পদলৈ উন্নীত কৰা হওক। ঠিক তেনেদৰে 19 নম্বৰ প্ৰস্তাৱটো আগবঢ়াইছে, সেয়া হ'ল 5টা বা ততোধিক শ্ৰেণী থকা সকলো বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষক বা উপাধ্যক্ষৰ পদ সৃষ্টি কৰা হওক। এয়া এক গুৰুত্বপূৰ্ণ দাবী জনাইছে। ঠিক তেনেদৰে 20 নম্বৰ প্ৰস্তাৱটো হ'ল সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হওক। 21 নম্বৰ প্ৰস্তাৱটো হ'ল জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহত মুখ্য সহায়কৰ পদ সৃষ্টিৰে পদোন্নতিৰ ব্যৱস্থা কৰা হওক। ঠিক তেনেদৰে 22 নম্বৰ প্ৰস্তাৱটো হ'ল উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত কনিষ্ঠ সহায়কসকলক 3.2 হাৰত জ্যেষ্ঠতাৰ ভিত্তিত জ্যেষ্ঠ সহায়ক পদলৈ পদোন্নতি প্ৰদান কৰা হওক। ঠিক তেনেদৰে 23 নম্বৰ প্ৰস্তাৱটো হ'ল সচিবালয় সেৱাৰ সহকাৰী শাখা বিষয়া, মুৰব্বী বিভাগৰ জ্যেষ্ঠ সহায়ক, জিলা পৰ্যায়ৰ কনিষ্ঠ সহায়ক জ্যেষ্ঠ সহায়ক আৰু আছু লিপিকাসকলৰ গ্ৰেড পে ব্যক্তিগত পদত কৰ্মৰত 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক সময়মতে পদোন্নতি প্ৰদান কৰা হওক। লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত সহায়কসকলক বিশেষ ভাত্তা আৰু শিক্ষাগত অৰ্হতা অনুসৰি গ্ৰেড পে দিয়াৰ ব্যৱস্থা কৰক। আনহাতে আপোনাৰ যিমান কণ্ট্ৰাকচুৱেল আপোনাৰ ঠিকাভিত্তিক মাষ্টাৰ ৰল টিউটৰ আছে, আপোনাৰ স্বাস্থ্য বিভাগত আপোনাৰ আছে, তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিব লাগে। আপোনাৰ গ্ৰেচুইটি সকলোকে দিব লাগে, গ্ৰেচুইটিৰ ভাত্তা বৃদ্ধি কৰিব লাগে। কৰ্মচাৰীসকলৰ বহুদিনীয়া দাবী আপোনাৰ প্ৰমোশ্যন বিভাগে দিব লাগে। আনহাতে আপোনাৰ পুৰণি পেঞ্চন যি ব্যৱস্থা সেয়াও আপোনাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে সেয়া জনাইছে। আৰু সেয়েহে আপোনাৰ কৰ্মচাৰী পৰিষদে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এই আপোনাৰ 23টা দাবী জনাইছে, যাতে মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ আনুষ্ঠানিক আলোচনা কৰি সেইসমূহ যাতে আপোনাৰ বাস্তৱত ৰূপায়িত হয়। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আপোনালোকে নিশ্চয় এটা লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায়। আৰু আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে কেৱল আমাৰ চেনেলটোৰ জৰিয়তেহে লাভ কৰিব। সেয়ে ভিডিঅ'টো নিশ্চয় এটা লাইক দি আপোনালোকৰ আন আন বন্ধুসকললৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। সকলোৱে সুস্থ থাকক, সুখী থাকক। পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।